মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আকৌ এটা নতুন পাঠলৈ আমি আগবাঢ়ি যাব খুজিছোঁ। এই নতুন পাঠটো হ'ব তোমালোকৰ অতিকে প্ৰয়োজনীয় পাঠ, অধ্যায় নম্বৰ 12, শব্দ, চাউণ্ড। আজি প্ৰথম পাঠটোৰ প্ৰথম লেচনটো ল'ম। ইয়াত আমি আলোচনা কৰিম শব্দৰ পৰিচয় আৰু শব্দৰ সঞ্চালন। Introduction to sound and propagation of sound. প্ৰথম অংশটোলৈ যাওঁ, শব্দৰ পৰিচয় লওঁ। শব্দ, চাউণ্ড। শব্দনো কি? শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ শ্ৰৱণৰ অনুভূতি জাগৃত কৰে, অৰ্থাৎ আমি শুনিবলৈ পাওঁ। শব্দ এবিধ ৰূপান্তৰিত শক্তিৰ ৰূপ। যেনে ধৰা, হাত চাপৰি বজাই আমি শব্দ সৃষ্টি কৰোঁতে শক্তি ব্যৱহাৰ কৰিছোঁ। হাত চাপৰি যেতিয়া বজাইছোঁ তেতিয়া আমি বল প্ৰয়োগ কৰিছোঁ আৰু এই ৰূপান্তৰিত ৰূপত শব্দ হিচাপে আমাৰ শ্ৰৱণ অনুভূতি যোগাইছে। শব্দৰ উৎপত্তিনো কেনেকৈ হয়? উদাহৰণ হিচাপে লওঁ, আমি শব্দ উৎপত্তি কৰিবলৈ সুৰ শলকা। সুৰ শলকা এডালৰ এটা বাহু কোবাই কাণৰ ওচৰলৈ যেতিয়া আনো তেতিয়া শব্দ শুনা পোৱা যায়। সুৰ শলকা ডালৰ যিটো কঁপি থকা বাহু, এই বাহুটোৱে বায়ুত কম্পনৰ সৃষ্টি কৰে। বায়ুস্তম্ভত আমাৰ চাৰিওফালে যিহেতু বায়ু আছে, নহয় জানো, বায়ুত কঁপনিৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলতে বায়ুত শব্দৰ সৃষ্টি হয়। সুৰ শলকা হ'ল শব্দ সৃষ্টি কৰিব পৰা এটা বিশেষ ধৰণৰ পৰীক্ষাগাৰত পোৱা বিশেষ ধৰণৰ সঁজুলি। এই সঁজুলিটো যেতিয়া আমি যিকোনো এটা বাহুত খুন্দা দিওঁ বা আঘাত কৰোঁ তেতিয়া ই কম্পনৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত বায়ুত শব্দৰ সৃষ্টি হয়। সুৰ শলকাডালৰ ওচৰলৈ যদি সূতাৰে ওলমাই লোৱা টেনিছ বল এটা লাহেকৈ স্পৰ্শ কৰিব পৰাকৈ ৰখা হয়, তেতিয়াহ'লে ইয়াৰ কম্পন ঘটা আমি অনুভৱ কৰিম। নাইবা এই সুৰ শলকাডাল পানীৰ পৃষ্ঠত, এটা গিলাচত ধৰা পানী ল'লোঁ, কাঁচৰ গিলাচ এটাত পানী ল'লোঁ, তাৰ পৃষ্ঠৰ ওপৰত যদি ঠিক স্পৰ্শ কৰাকৈ বাহুটো ৰখা হয়, ডুবাই দিয়া হয়, তেতিয়াহ'লেও পানীৰ মাজেৰে কম্পনৰ তৰংগবোৰ পাৰ হৈ যোৱা আমি দেখা পাম। অৰ্থাৎ সুৰ শলকাই বায়ুত কম্পনাংকৰ সৃষ্টি কৰে। ইয়াৰ পৰা আমি কি সিদ্ধান্ত দিব পাৰোঁ? এই কাৰ্যকলাপ, ওপৰৰ এই কাৰ্যকলাপৰ পৰা বুজা যায় যে সুৰ শলকা এডালক আঘাত কৰি আমি শব্দৰ সৃষ্টি কৰিব পাৰোঁ। যদি আঘাত কৰা যায় তেতিয়াহ'লে কঁপি থকা সুৰ শলকাই শব্দৰ সৃষ্টি কৰিব পাৰে। বস্তু এটা টানি, আঁচুৰি, ঘঁহি, ফু মাৰি বা জোকাৰি দিও আমি শব্দৰ সৃষ্টি কৰিব পাৰোঁ। কোনোবা এটা বস্তু টানি দিলে শব্দ হ'ব পাৰে, আঁচুৰি দিলে শব্দ হ'ব পাৰে, ঘঁহি দিলে শব্দ হ'ব পাৰে, ফুৱাই দিলে শব্দ হ'ব পাৰে, জোকাৰি দিলেও শব্দ সৃষ্টি কৰিব পৰা যায়। এই আটাইবোৰ শব্দ সৃষ্টি কৰোঁতে, যেনে এইখিনি কাম কৰোঁতে, এই কাৰ্যকলাপবোৰ কৰোঁতে আমি কি কৰিছোঁ? কম্পনৰ সৃষ্টি কৰিছোঁ। যিটো বস্তুৰ ওপৰত কৰিছোঁ সেই বস্তুকেইটাত কম্পন সৃষ্টি কৰি শব্দ উৎপন্ন কৰিছোঁ। তাৰমানে শব্দৰ লগত কম্পন নিবিড়ভাৱে জড়িত পৰিঘটনা। ধৰিব পাৰিছেনে? কম্পননো কি? কম্পন হৈছে কোনো বস্তুৰ দ্ৰুতভাৱে অগা পিছা কৰা এটা গতি। অৰ্থাৎ কোনো এটা বস্তুৱে দ্ৰুতভাৱে আগলৈ যোৱা, পিছলৈ যোৱা, এই গতিটো লৰি থকাটো কোৱা হ'ব আমি কম্পন। উদাহৰণ হিচাপে শব্দৰ সৃষ্টি কৰিব পৰা, অৰ্থাৎ কম্পনৰ জৰিয়তে শব্দৰ সৃষ্টি কৰিব পৰা আৰু কিছুমান বস্তুৰ কথা আমি আলোচনা কৰিব পাৰোঁ। যেনে
প্ৰথমতে তোমালোকে এতিয়া শব্দ শুনি আছা, মই কৈ আছোঁ হয়নে? মোৰ শব্দ সৃষ্টি কেনেকৈ মই কৰিছোঁ? মানুহৰ মাত ডিঙিৰ স্বৰযন্ত্ৰৰ সুৰতন্ত্ৰী ভকেল কৰ্ডৰ কম্পনৰ ফলত সৃষ্টি হয়। তো মই যে কথা কৈ আছোঁ, মোৰ যিটো ভকেল কৰ্ড আছে, স্বৰযন্ত্ৰী আছে, সেই স্বৰযন্ত্ৰীত কম্পনৰ সৃষ্টি হৈছে। ইয়াৰ পৰাই শব্দ সৃষ্টি হৈছে। মৌ-মাখিয়ে পাখি কেইখনে উৰি যাওঁতে শব্দ সৃষ্টি কৰিব পাৰে। মৌ-মাখিয়ে যেতিয়া পাখিকেইখনে উৰি থাকে, তেতিয়া পাখিকেইখন দ্ৰুতভাৱে কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়। চৰায়ে উৰোতেও ডেউকা কোকাই শব্দৰ সৃষ্টি কৰিব পাৰে। ৰবৰৰ পতি এটা টানি আমি শব্দৰ সৃষ্টি কৰিব পাৰোঁ। এই আটাইবোৰতে কি হৈছে? কম্পন হৈছে। এতিয়া আহোঁ, শব্দনো কেনেকৈ চলা ফিৰা কৰে, কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ যায়? শব্দৰ সঞ্চালন, প্ৰপাগেশ্যন অফ চাউণ্ড। আমি ইতিমধ্যে গম পালোঁ কম্পনৰ জৰিয়তে শব্দৰ সৃষ্টি হয়, নহয়নে? স্পন্দনশীল বস্তুৱে, স্পন্দনশীল মানে কঁপি থকা বস্তুৱে, স্পন্দনশীল বস্তুৱে শব্দৰ সৃষ্টি কৰিব পাৰে। এই কথাটো আমি জানিলোঁ। যি পদাৰ্থ বা বস্তুৰ মাজেৰে শব্দৰ সঞ্চালন ঘটিব পাৰে, তাকেই আমি ক'ম শব্দৰ সঞ্চালন ঘটা মাধ্যম। ইয়াক আমি ক'ম মাধ্যম, শব্দৰ মাধ্যম। অৰ্থাৎ উৎপত্তি স্থানৰ পৰা মাধ্যমৰ মাজেৰে শব্দৰ সঞ্চালন ঘটি শ্ৰোতাজনৰ কাণলৈ আহে। যিজনে শুনিব, তেওঁ শ্ৰোতা, তেওঁৰ কাণলৈকে কেনেকৈ আহিব? সঞ্চালন ঘটিব। কাৰ মাজেৰে? মাধ্যমৰ মাজেৰে, শব্দৰ মাধ্যমৰ মাজেৰে। কঁপি থকা বস্তু এটাই সৃষ্টি কৰা শব্দ মাধ্যমৰ মাজেৰে সঞ্চালিত হৈ শুনোতাজনৰ অৰ্থাৎ শ্ৰোতাজনৰ কাণলৈ আহিব। তেতিয়া শ্ৰোতাজনে শব্দটো শুনিবলৈ পাব। বুজিব পাৰিলানে কথাখিনি? এতিয়া চাওঁ, কঁপি থকা বস্তু এটাই কি কৰে? কঁপি থকা বস্তু এটাই তাৰ চৌপাশৰ মাধ্যমৰ যিবোৰ কণা আছে, সেই কণাবিলাকক কম্পন ঘটায়। আৰু মাধ্যমত কণা আছে, হয়নে নহয়? সৰু সৰু কণাবোৰ আছে, সূক্ষ্ম আণুবীক্ষণিক কণাবোৰ আছে, এই কণাবিলাকৰ কম্পন ঘটায়। কিন্তু কণাবোৰৰ স্থানৰ পৰিৱৰ্তন নহয়গৈ। কণাবোৰ একে ঠাইতে, নিজৰ ঠাইতে সঞ্চালিত হয়, নিজৰ ঠাইতে কম্পনৰ সৃষ্টি কৰে। প্ৰকৃততে কম্পমান বস্তু এটাই সংস্পৰ্শত থকা, কম্পমান বস্তু সংস্পৰ্শত থকা, লাগি থকা মাধ্যমৰ কণা এটা পোনতে প্ৰথমতে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হয়। যিটো অৱস্থা আছিলে সাম্য অৱস্থা, তাৰ পৰা আঁতৰি যায় আৰু তাৰ কাষত থকা নিকটৱৰ্তী কণাটোৰ ওপৰত বল প্ৰয়োগ কৰে। নিকটৱৰ্তী কণাটোৰ ওপৰত যেতিয়া বল প্ৰয়োগ কৰে, এই নিকটৱৰ্তী কণাটোৱে সেই বল লাভ কৰি তাৰ সাম্য অৱস্থাৰ পৰা আঁতৰি গৈ কম্পনৰ সৃষ্টি কৰে। গতিকে মাধ্যমত থকা কণাবোৰৰ কি হয়? স্পন্দন হয়, কম্পন হয়। আহোঁ আমি অকণমান এলাবৰেট কৰোঁ। যেতিয়া নিকটৱৰ্তী কণাটো সাম্য অৱস্থাৰ পৰা অপসাৰিত হয়, তেতিয়া আগৰ যিটো কণা তাৰ পূৰ্বৱৰ্তী অৱস্থালৈ ঘূৰি আহে। অৰ্থাৎ প্ৰথম যিটো কণা, সেই কণাটো আগৰ অৱস্থালৈ, সাম্য অৱস্থালৈ ঘূৰি আহে। শব্দ আহি আমাৰ কাণত নপৰালৈকে মাধ্যমত এই প্ৰক্ৰিয়াটো চলি আহি থাকে, ক্ৰমাগতভাৱে চলি থাকে। কাৰণ মাধ্যমত থকা কণাবোৰ, এটা কণাই আনটো কণাৰ তাৰ নিকটৱৰ্তী কণাটোৰ ওপৰত বল প্ৰয়োগ কৰে। নিকটৱৰ্তী কণাটো সাম্য অৱস্থাৰ পৰা কম্পনৰ সৃষ্টি হয়, তাৰ পৰৱৰ্তীটোলৈ আকৌ বল প্ৰয়োগ হয়, তাৰ পৰৱৰ্তীটোৱে পুনৰ এবাৰ সাম্য অৱস্থাৰ পৰা লৰচৰ হ'ব, আকৌ
এনেকৈ এটাৰ পিছত এটাকৈ মাধ্যমত থকা কণাবোৰৰ মাজত কি হ'ব কম্পন প্ৰক্ৰিয়াটো চলিব আৰু এইটো আমাৰ কাণত নপৰালৈকে এই প্ৰক্ৰিয়াটো চলি থাকে শব্দৰ উৎসই মাধ্যমত সৃষ্টি কৰা আন্দোলনহে মাধ্যমেদি সঞ্চালিত হয় কিন্তু কণাবোৰে নিজৰ ঠাইতে থাকে কণাবোৰে কোনো লৰচৰ নকৰে মাধ্যমৰ কণাই সিহঁতৰ নিকটৱৰ্তী কণাবোৰ লৰচৰ কৰিবলৈ বাধ্য কৰালে মাধ্যমৰ মাজেৰে আন্দোলন এটা সঞ্চালিত হয় যেতিয়া নিকটৱৰ্তী কণাবোৰ এনেকৈ যেতিয়া হয় ঘটনাটো এটা কণাই আনটো কণাক সঞ্চালিত কৰে তাৰ ফলত কি হ'ব গোটেই মাধ্যমটোৰ মাজেৰে এটা আন্দোলন সঞ্চালিত হয় পাৰ হৈ যায় এনে গতিশীল আন্দোলনকে কোৱা হৈছে তৰংগ এইবোৰকে নাম দিয়া হৈছে তৰংগ মাধ্যমৰ কণাবোৰে নিজে লৰচৰ নকৰে কিন্তু আন্দোলনটো গতিশীল হয় আন্দোলনটো আগবাঢ়ি যায় মাধ্যমৰ মাজেৰে শব্দৰ সঞ্চালন ঘটিলে এনে তৰংগৰ সৃষ্টি হয় যেতিয়া শব্দৰ সঞ্চালন হয় তেতিয়া এনে ধৰণৰ গতিশীল তৰংগ বা গতিশীল আন্দোলন এটাৰ সৃষ্টি হয় গতিকে শব্দক তৰংগ হিচাপেও গণ্য কৰিব পাৰি গতিকে শব্দক তৰংগ হিচাপে কোৱা হয় আকৌ শব্দ তৰংগৰ লগত মাধ্যমৰ কণাবোৰ যিহেতু জড়িত হৈ আছে গতিকে ইয়াক যান্ত্ৰিক তৰংগ বুলিও কোৱা হয় মেকানিকেল ৱেভ বুলিও কোৱা হয় এই তৰংগ সঞ্চালিত হোৱা দুটা প্ৰক্ৰিয়া আছে মাধ্যমৰ কণাবোৰ লৰচৰ কৰা প্ৰক্ৰিয়া দুটা হ'ল তনুভৱন প্ৰক্ৰিয়া আৰু ঘনীভৱন প্ৰক্ৰিয়া শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যম যিটো হৈছে সেইটো হ'ল বায়ু মাধ্যম স্পন্দনশীল বস্তুৰ গতিয়ে অৰ্থাৎ কম্পন কৰি থকা বস্তুৰ গতিয়ে সন্মুখত থকা বায়ু ঠেলি সংকুচিত কৰে বায়ুক ঠেলি দিয়াৰ বায়ুখিনি সংকুচিত হয় বায়ু সংকুচিত হয় মানে বায়ুত থকা কণাবোৰ চাপ খাই পৰে ইয়াৰ ফলত এটা অধিক চাপৰ অঞ্চলৰ সৃষ্টি হয় এই অঞ্চলটোক সংকোচন কম্প্ৰেশ্যন বুলি কোৱা হয় এয়া হৈছে শব্দৰ ঘনীভৱন অঞ্চল কম্প্ৰেশ্যনটো হ'ল শব্দৰ ঘনীভৱন অঞ্চল আনহাতেদি স্পন্দনশীল বস্তুৰ পৰা এই ঘনীভৱন প্ৰক্ৰিয়াটো আঁতৰি যাব আৰম্ভ কৰে যেতিয়া স্পন্দনশীল বস্তুটোৰ পৰা ঘনীভৱনটো আঁতৰি যায় তেতিয়া বস্তুটো পিছলৈ উভতি আহে সুৰশলকাৰ বাহুটো পিছলৈ আহি যায় তেতিয়া বস্তুটো পিছলৈ উভতি আহে আৰু ইয়াৰ ফলত এটা নিম্ন চাপৰ অঞ্চলৰ সৃষ্টি হয় এই প্ৰক্ৰিয়াটোক কোৱা হয় তনুভৱন প্ৰক্ৰিয়া অৰ্থাৎ দুটা প্ৰক্ৰিয়াৰ সৃষ্টি হয় এটা হ'ল মাধ্যমৰ কণাবোৰৰ সংকোচন হোৱা অঞ্চল এইটো হ'ল ঘনীভৱন প্ৰক্ৰিয়া কম্প্ৰেশ্যন আৰু মাধ্যমৰ কণাবোৰ তাৰ ঠিক পৰৱৰ্তী প্ৰক্ৰিয়াটো হ'ল কি মাধ্যমৰ কণাবোৰ এটাৰ পৰা আনটো আঁতৰি যোৱা প্ৰক্ৰিয়া অৰ্থাৎ কণাবোৰৰ মাজত ঘনত্ব কমি যায় চাপটো কমি যায় এই প্ৰক্ৰিয়াটো হ'ল তনুভৱন প্ৰক্ৰিয়া ৰিফ্ৰেকশ্যন প্ৰক্ৰিয়া কম্প্ৰেশ্যন এণ্ড ৰিফ্ৰেকশ্যন ঘনীভৱন আৰু তনুভৱন এই দুইটা প্ৰক্ৰিয়া এটাৰ পিছত আনটো পৰৱৰ্তীভাৱে সৃষ্টি হয় গতিকে প্ৰকৃততে বায়ুত ঘনীভৱন আৰু তনুভৱন প্ৰক্ৰিয়া দুয়োটাই এটা শৃংখলৰ সৃষ্টি কৰে আৰু এই শৃংখলটোৱে হৈছে মাধ্যমৰ মাজেৰে অগ্ৰগামী হোৱা সঞ্চালন অৰ্থাৎ মাধ্যমত স্পন্দনশীল বস্তু এটাই সংকোচন আৰু তনুভৱনৰ ফলত শৃংখল সৃষ্টি কৰে আহাচোন আমি চাই লওঁ ভিডিঅ'তে এইটো এটা কপি থকা বস্তুটোৰ তাৰ চাৰিওফালে থকা মাধ্যমৰ কণাবোৰৰ মাজত কি কৰিছে সংকোচন কৰিছে দেখিছেনে প্ৰথমখিনি কণাই দ্বিতীয়খিনি কণাক সাম্য অৱস্থাৰ পৰা আঁতৰাইছে দ্বিতীয়খিনি কণাত এইটো প্ৰক্ৰিয়াটো মন কৰাচোন
প্ৰথমখিনি সংকুচিত প্ৰসাৰিত গতিকে কণাবোৰ কিন্তু লৰচৰ হৈছে সাম্য অৱস্থাৰ পৰা, কিন্তু নিজৰ ঠাইৰ পৰা আঁতৰি যোৱা নাই। পাৰ্টিকলছখিনি ট্ৰেভেলিং হোৱা নাই, কিন্তু কি হৈছে ট্ৰেভেলিং? আন্দোলনটো, মাধ্যমৰ মাজেৰে যিটো আন্দোলন গৈছে, এই আন্দোলনটো অৰ্থাৎ তৰংগটোৰ সংকোচন ঘটিছে। এই তৰংগটো সংকোচন প্ৰসাৰণৰ জৰিয়তে তৰংগটো আগবাঢ়ি গৈ আমাৰ কাণত পৰিছে। এইটোৱে হ'ল শব্দ তৰংগ, চাউণ্ড ৱেভ। এইটো হ'ল সুৰশলকাডালত চাৰিওফালে বায়ু আছে, অৰ্থাৎ বায়ু মাধ্যমত কণা আছে নহয়, বিভিন্ন ধৰণৰ কণা আছে নহয় জানো, আণুবীক্ষণিক কণা। ইয়াৰ চাৰিওফালে এইবোৰ কণা ধৰিছোঁ আমি, এনেকুৱাবোৰ কণাবোৰ ধৰি লৈছোঁ আমি, বগা বিন্দু এইবোৰক আমি একোটা কণা বুলি ধৰি লৈছোঁ। এতিয়া ভাইব্ৰেশ্যন হোৱা নাই, কম্পন হোৱা নাই, টাঙন এটা মাৰি দিলোঁ, খুন্দা এটা মাৰি দিলোঁ, কঁপিবলৈ আৰম্ভ কৰিছে সুৰশলকাডাল নহয় জানো। কম্পনৰ ফলত কি হ'ব? তাৰ কাষৰ বায়ুখিনিত এটা আলোড়ন সৃষ্টি হ'ব, আন্দোলন সৃষ্টি হ'ব। এইটো হ'ল তৰংগ। চোৱাচোন, এইডাল কঁপিছে, কঁপাৰ লগে লগে ই কাষৰ বায়ুখিনিক ঠেলিব, কাষৰ কণাবোৰক ঠেলাৰ ফলত কি হ'ব? এটা সংকোচন, ঘনীভৱন অৰ্থাৎ কাষৰ কণাবোৰত এটা ডেনচিটি, উচ্চ চাপৰ অঞ্চলৰ সৃষ্টি হ'ব, হাই ডেনচিটি, উচ্চ চাপৰ অঞ্চলৰ সৃষ্টি হ'ব। এই উচ্চ চাপৰ অঞ্চলৰ কণাবোৰে পৰৱৰ্তী ভাগত তাৰ ঠিক লগে লগে কি হ'ব? তাৰ কাষৰ কণাবোৰক স্পন্দনশীল অৱস্থালৈ আনিব, আৰু সি নিজে তাৰ আগৰ অৱস্থালৈ, অৰ্থাৎ প্ৰথম কণাবোৰে আগৰ অৱস্থালৈ ঘূৰি আহিব। এইবাৰ কি হ'ব? ৰিফ্ৰেকশ্যন অৰ্থাৎ তনুভৱন। এইবাৰ প্ৰথম কণাখিনিত কি হ'ব? নিম্ন চাপৰ অঞ্চলৰ সৃষ্টি হ'ব। নিম্ন চাপৰ অঞ্চল, ল' ডেনচিটি এৰিয়াখিনিৰ সৃষ্টি হ'ব। অৰ্থাৎ কণাখিনি নিজে আঁতৰি নাযায়, কিন্তু কি হয়? এই যিটো তৰংগ সৃষ্টি হ'ল, শব্দ তৰংগ, অৰ্থাৎ মাধ্যমৰ মাজেৰে যিটো আন্দোলন সৃষ্টি হ'ল, এই আন্দোলনটো আগবাঢ়ি গৈ থাকিব, এই ধৰণেৰে আগবাঢ়ি গৈ থাকিব আৰু শ্ৰোতাজনৰ কাণত আহি পৰিব। ইয়াকে কোৱা হৈছে শব্দ তৰংগ, চাউণ্ড ৱেভ। ইয়াৰ ফলত কি হ'ব? এটা স্পন্দনশীল বস্তু এটা ঘনীভৱন আৰু তনুভৱনৰ শৃংখল সৃষ্টি কৰিব। মাইক এটাৰ যেতিয়া শব্দৰ সৃষ্টি কৰোঁ, তেতিয়া লাউড স্পীকাৰটোৰ কাষৰ বায়ুখিনি মাজত তীব্ৰ আলোড়ন ঘটিব, ঘনীভৱন আৰু তনুভৱন প্ৰক্ৰিয়াটোৰ জৰিয়তে শৃংখলৰ সৃষ্টি হ'ব। শব্দ সঞ্চালন হ'বলৈ হ'লে তেনেহ'লে মাধ্যম লাগিবই নহয় জানো, কাৰণ মাধ্যমৰ কণাবোৰৰ মাজতহে এইটো হয়। শব্দ যিহেতু এবিধ যান্ত্ৰিক তৰংগ, ইয়াৰ সঞ্চালন ঘটিবলৈ মাধ্যম লাগিব। এই মাধ্যমবোৰ কি কি আৰু মাধ্যম যে লাগে তাক আমি পৰীক্ষাৰে চাব পাৰোঁ। আহাচোন, শব্দ গোটা মাধ্যমৰ মাজেৰে সঞ্চালিত হ'ব পাৰে, যেনে থেচিস্কোপ, ডক্টৰে ব্যৱহাৰ কৰা থেচিস্কোপডাল। পানীৰ মাজেৰেও সঞ্চালিত হ'ব পাৰে, লিকুইড তৰলৰ মাজেৰেও সঞ্চালিত হ'ব পাৰে, আৰু বায়ু মাধ্যম, গেছিয়াছ মাধ্যমৰ মাজেৰেও শব্দৰ সঞ্চালন ঘটিব পাৰে। এতিয়া কথা হ'ল, শব্দ মাধ্যম নাথাকিলে সঞ্চালন হ'বনে? ভেকামত সঞ্চালন হ'বনে? মাধ্যম শূন্য অৱস্থাত শব্দৰ সঞ্চালন ঘটিবনে নঘটে? প্ৰকৃততে মাধ্যমৰ মাজেৰেহে শব্দ সঞ্চালন হ'ব পাৰে, কাৰণ শব্দ তৰংগ যান্ত্ৰিক তৰংগ, কাৰণ ইয়াত মাধ্যমৰ কণাৰ গতি জড়িত হৈ আছে, হয়নে বাৰু? মাধ্যমৰ কণাৰ গতি জড়িত হৈ আছে। সেইকাৰণে যদিহে মাধ্যম শূন্য অৱস্থাৰ কথা কওঁ, যিহেতু তাত মাধ্যম নাই, কণাবোৰো নাই, গতিকে মাধ্যম শূন্য অৱস্থাত শব্দ তৰংগৰ সঞ্চালন ঘটিব নোৱাৰে। আহচোন আমি এটা পৰীক্ষা কৰি চাওঁ। এটা ইলেক্ট্ৰিক বেল জাৰ লৈছোঁ। এই ইলেক্ট্ৰিক বেল জাৰটো
ভিতৰত আমি এটা বেল ভৰাই লৈছোঁ, বৈদ্যুতিক ঘণ্টা এটা ভৰাই লৈছোঁ। লৈ পিনে তলৰ ফালে এটা বায়ু নিষ্কাশন পাম্প, ভেকুৱাম পাম্প ব্যৱহাৰ কৰিছোঁ। ভেকুৱাম পাম্প ব্যৱহাৰ কৰি কৰ্কৰ জৰিয়তে জাৰটোৰ মুখখন ভালদৰে টাইট কৰি মাৰি আমি কি কৰিছোঁ, বায়ু নিষ্কাশন পাম্পৰ জৰিয়তে তলৰ ফালৰ পৰা বেলজাৰটোৰ ভিতৰত থকা আটাইখিনি বায়ু আমি উলিয়াই পঠিয়ালোঁ। অৰ্থাৎ বেলজাৰটোৰ ভিতৰত এতিয়া বায়ু নাই, উলিয়াই দিলোঁ। ধৰিব পাৰিছেনে কথাটো? বেলজাৰটো ল'লোঁ, বেলজাৰটোৰ ভিতৰত এটা আমি ইলেক্ট্ৰিক ঘণ্টা এটা, বৈদ্যুতিক ঘণ্টা এটা আমি সোমোৱাই লৈছোঁ আৰু তাক কৰ্কৰ জৰিয়তে মুখখন টাইট কৰি লৈছোঁ। আৰু তলৰ ফালৰ পৰা আমি এটা চাকশ্যন পাম্পৰ জৰিয়তে, নিষ্কাশন পাম্পৰ জৰিয়তে বেলজাৰটোৰ ভিতৰত থকা আটাইখিনি বায়ু আমি উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ ফলত ই এটা বায়ু শূন্য অৱস্থাৰ সৃষ্টি কৰিলে, হয়নে? বেলজাৰটোৰ ভিতৰত বায়ু নাই। এতিয়া বেলজাৰটোৰ ভিতৰত আমি সংযোগ কৰি থোৱা ৱায়াৰ দুডাল বেটেৰী আৰু চাবিৰ লগত সংযোগ কৰি থৈছোঁ। বৈদ্যুতিক বেটেৰী এটাৰ লগত চাবিৰ লগত সংযোগ কৰি আমি ছুইচটো এতিয়া আমি দিম দেই। ছুইচটো আমি অন কৰিম। ছুইচটো অন যেতিয়া কৰিলোঁ, বেলটো ভিতৰত বজিব, আমি কাঁচৰ বেলজাৰটোৰ মাজেৰে দেখা পাম, কিন্তু বেলজাৰটোৰ পৰা অহা শব্দটো কিন্তু আমি শুনিবলৈ নাপাম। কিয় নাপালোঁ? কাৰণ ভিতৰত মাধ্যম নাই, মাধ্যম শূন্য। মাধ্যম নাই কাৰণে তাৰ কণাবোৰো নাই, কণাবোৰৰ উপস্থিতিও নাই। কণাবোৰৰ যিহেতু উপস্থিতি নাই, গতিকে ইয়াৰ শব্দ শুনা পোৱা নাযাব। বেলজাৰ নাপালে আমি এনেকৈ কৰিব পাৰোঁ, আমাৰ মোবাইলটো ল'লোঁ, এটা কাঁচৰ গিলাচত বা কাঁচৰ বটল এটাৰ ভিতৰত ভালদৰে ভৰাই ল'লোঁ, মোবাইলটো গান এটা বজাই থৈছোঁ, বজাই থৈ পিনে বাল্বটোৰ যিটো আমি গিলাচ ল'লোঁ, গিলাচটোৰ বায়ুখিনি মুখেৰে খুব জোৰেৰে টানি টানি আমি বায়ু শূন্য কৰি পেলালোঁ। মুখেৰে শুহি বায়ু শূন্য কৰিলোঁ। তাৰপিছত আমি বন্ধ কৰি দিওঁ, মুখখন বন্ধ কৰি দিওঁ। টাইটকৈ আমি মুখখন বন্ধ কৰি দিওঁ। যিটো বটল ল'লোঁ, সেই বটলটো টাইটকৈ মুখখন বন্ধ কৰি দিওঁ। বায়ুখিনি টানি পিনে মুখখনেৰে টানি শুহি দিলোঁ, তাৰপিছত বন্ধ কৰি দিলোঁ। এতিয়া আমি গানটো শুনা পামনে? নিশ্চয় নাপাম। অৰ্থাৎ ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে শব্দ সঞ্চালন ঘটিবলৈ হ'লে মাধ্যমৰ প্ৰয়োজন। চ' থেংকছ ফৰ ৱাটছিং। এইখিনি আজি আমি প্ৰথম অংশত আলোচনা কৰিলোঁ। পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পৰৱৰ্তী অংশলৈ যাম। চ' থেংক ইউ।